আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন ওতেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা হস্পিটেলৰ পৰা ভোকে পিয়াহে টোপনি ক্ষতি কৰি এইমাত্ৰ আহি পাইছ তাই ইয়াতে লেকচাৰ মাৰি থাকিব লাগে নে লৰালৰিকৈ পাকঘৰলৈ গৈ খোৱাৰ যোগাৰ কৰিব লাগে ছোৱালীজনী তোৰ পচন্দ হৈছে নে নাই মই তোৰ লগত চিৰিয়াছ কথা এটা পাতিবলৈ আহিছোঁ আৰু তই কথাটো ফটোৱামি কৰি উৰুৱাই দিব বিচাৰিছোঁ যেনেকৈ নহওক কিবা প্ৰকাৰে টকাখিনি গোটাই নিহাৰিকাক বচাব বিচাৰিছে হ'ব পাৰে কিন্তু এই কথাটো তাই মোক জনোৱাৰ প্ৰয়োজন আছিল ভাইটি তই এনেকুৱা ভাগি পৰিলে কেনেকৈ হ'ব কেনেকৈ ধৈৰ্য ধৰিম ডাক্তৰে কি কৈছে শুনা নাই হ'ব ৰচোন তই ইমানকৈ টেনশ্যন নলবি একো নহয় নিহাৰিকাৰ মই এটা কথা বুজি পোৱা নাই ভগৱানে মোক ইমান ডাঙৰ শাস্তি দিব কিয় বিচাৰিছে তই জোখতকৈ বেছি চিন্তা কৰিছ ডক্টৰে নিহাৰিকাৰ ট্ৰিটমেণ্ট কৰি আছে চাবি তাই সোনকালে ভাল হৈ উঠিব তাই বাৰু মোৰ ওচৰত অভিমান কৰি এইবোৰ কৰি আছে নেকি তই এইবোৰ কি কথা কৈ আছ মোৰ নিজকে বৰ দুখী দুখী লাগি আছে যেনে এই সকলোবোৰ মোৰ কাৰণে হৈছে মোৰ ওচৰত অভিমান কৰি নিহাৰিকা এনেকুৱা এটা অৱস্থা হৈছে একো হোৱা নাই তোৰ কাৰণে এইটো এটা এক্সিডেণ্ট নিহাৰিকা কেইদিনমান ধৰি মোক মাত বোলো কৰা নাই ঔষধ পাতিও খোৱা নাই অৱশ্যে দুখ তাইৰে নাছিল মই তাইক কিছুমান নক'বলগীয়া কথা কৈছিলোঁ মই তাইক তেনেকৈ ক'ব নালাগিছিল মোৰ কথাবোৰত তাই মনত বহুত কষ্ট পাইছিল সেইকাৰণে আজি নাকান্দিবি হৈ যোৱা কথাবোৰ মনতে ভাবি থাকি কোনো লাভ নাই আৰু এইবোৰ তই ভাবি নাথাকিবি এইখিনি সময়ত তই দুৰ্বল হৈ পৰিলে নহ'ব নিহাৰিকাক যেনেকৈ নহওক আমি সুস্থ কৰি তুলিব লাগিব প্ৰয়োজন হ'লে নিহাৰিকাক মই ভৰি ধৰি ক্ষমা খুজিম তাই মোক ক্ষমা কৰিবই লাগিব মোৰ ভুলৰ বাবে তাই মোক ইমান ডাঙৰ শাস্তি দিব নোৱাৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখ সকলো ঠিক হৈ যাব বাইদেউ খবৰ এটা শুনিছানে কি খবৰ নো তন্ময়ৰ ঘৈণীয়েকজনীক কালিয়ে হস্পিটেলত ভৰ্তি কৰাইছে নহয় হয় নেকি কি হৈছেনো তাই পৰিল বোলে কেনেবাকৈ বৰ দুখ পাইছে ইচ ইচ। অলপ চিৰিয়াছ বুজিছা অঁ হয় নেকি চে বৰ বেয়া কথা হ'ল মই দেখোন একো গমেই নাপালোঁ আপুনিনো ক'ত গম পালে মৰ্ণিং ৱাক কৰিবলৈ আহোঁতে বৰদলনি বাইদেউক লগ পাইছিলোঁ তেওঁৱে ক'লে আৰু অলপ আগতে মই দাদা বাইদেউক অটো এখনত উঠি যোৱা দেখিছোঁ অলপ চিৰিয়াছে নেকি ইছ ৰাম বৰ বেয়া লাগিল দেই বাইদেউ কথাটো শুনি এবাৰ গৈ খবৰ এটাকে কৰি আহিবলৈ ঘৰত চাগে এতিয়া নতুন বোৱাৰীজনীহে আছে অঁ ময়ো সেইবাবে যাম নে নেযাম ভাবি আছোঁ তাইৰ লগত ভালকৈ চিনাকি হোৱাই নাই নহয় মই পিছতেহে এপাক আহিম বুজিছে কাম এটাত এফালে যাবলৈ ওলাই আহিছোঁ আপুনি যায় যদি যাওক মই এতিয়া গৈ থাকোঁ অঁ যোৱা ক'ৰ বা ল'ৰা এইটো
চিনি পোৱা নাই দেখোন ঘৰত অকল বোৱাৰীজনীহে আছে কিয় বা আহিছে সি মই এটা কথা বুজিব পৰা নাই তোমাৰ আৰু তন্ময় এনেকুৱা কি বিশেষ কথা আছে যাৰ বাবে মাজ ৰাতিখন উঠি পেলাই অকলশৰে কথা পাতিব লগা হ'ল তাৰ মানে তুমি মই এই কথাটো অলপো সহজভাৱে ল'ব পৰা নাই আৰু মোৰ বিশ্বাস কেৱল ময়ে নহয় এনেকুৱা এটা দৃশ্য দেখাৰ পিছত কোনো মানুহে কথাটো সহজভাৱে ল'ব নোৱাৰে হস্পিটেলৰ পৰা ভোকে পিয়াহে টোপনি ক্ষতি কৰি এইমাত্ৰ আহি পাইছ তাই ইয়াতে লেকচাৰ মাৰি থাকিব লাগে নে লৰালৰিকৈ পাকঘৰলৈ গৈ খোৱাৰ যোগাৰ কৰিব লাগে এইবিলাক দেখি থাকিলে খং নুঠিব জানো কথা ক'ব আহিছে এনেই নিহাৰিকাৰ গাটো বেয়া তাতে গৈ এইক দেখিলে আৰু বেছি গা বেয়া হ'ব মা আপুনি এইবোৰ তুমিয়ে কোৱা নাছিলা জানো যে ৰাতি তন্ময়ৰ লগত তোমাক কথা পতা দেখা পাই নিহাৰিকাৰ খুব খং উঠিছিলে কিজানি সেইবিলাক কথা চিন্তা কৰি তাই মূৰ ঘূৰাই পৰি গ'ল মনে মনে থাকক মোক আপোনালোকে ভুল নুবুজিব মই আপোনালোকে ভবা ধৰণৰ দেহা ছোৱালীজনী নহয় মই যি কৰিছোঁ ঘৰখনৰ ভালৰ বাবে চিন্তা কৰিহে কৰিছোঁ মোক আপোনালোকে মিছা অপবাদ নিদিব ক'ত ভুল কৰিলোঁ মই ঘৰখনৰ ভাল হওক বুলিয়েতো মই এনেকুৱা এটা সিদ্ধান্ত লৈছিলোঁ কিন্তু মোক কিয় সকলোৱে ভুল বুজিছে মই ভবা কথাবোৰে সঁচা নেকি বাৰু ঘৰখনৰ মানুহবোৰে মই এখন ঘৰত ভৰি দিয়াৰ লগে লগে সকলোবোৰ বেয়া হৈছে বুলি ভাবিছে নেকি বাৰু তেনেহ'লে দেখোন নিহাৰিকাৰ যদি কিবা এটা হয় সকলোৱেতো মোকে দুখী বুলি ভাবিব নাই নাই ভগৱান তেনেকুৱা একো নকৰিবা নিহাৰিকাক সোনকালে সুস্থ কৰি তোলা কি হ'ব পাৰে বাৰু ঘৰত অকল বোৱাৰীজনী থকা সময়ত অচিনাকি ল'ৰা এটা আহিলে কি কৰোঁ বাৰু যাম নে নাযাম ভিতৰলৈ এবাৰ গৈ চাই অহা ভাল হ'ব নেকি কথাটোনো কি জানিব পাৰিম কি হৈছে তোমাৰ দুবৰী নাই তুমি কান্দি আছিলা মই তোমাৰ চকুকেইটা দেখিয়ে ধৰিব পাৰিছোঁ মই বৰ ডাঙৰ সমস্যাত পৰিছোঁ লোকেশ দা ঘৰখনৰ সকলোবোৰে এই সমস্যাবোৰৰ কাৰণে মোকে দুখী বুলি ভাবিছে কিন্তু তুষাৰে সিও তোমাক তেনেকৈ ভাবিছে তুষাৰে মনত কি ভাবি আছে নাজানো কালি খং কৰি ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সি এতিয়ালৈকে ঘৰলৈ অহাই নাই সি হস্পিটেলত আছে চাগে জানো হস্পিটেলতে আছে বুলি কিন্তু ফোন এটা কৰি হ'লেও মোৰ খবৰ এটা ল'ব পাৰিলেহেঁতেন মোৰো বেয়া লাগিছে আটাইতকৈ সেই কথাটো ভাবিহে অন্ততঃ তুষাৰে মোক বুজি পাব লাগিছিল নাকান্দিবা দুবৰী তোমাৰ চকুত চকু পানী দেখিলে মোৰ বহুত বেয়া লাগে বিশ্বাস কৰা কালি ফোনত কথাখিনি শুনিয়ে মোৰ মনটো খুব বেয়া লাগিল সেইবাবে কি কৰোঁ কি নকৰোঁ ভাবি তোমাৰ ঘৰ পালোহি মই কি ভুল কৰিলোঁ ভাবি পোৱা নাই কিয় হঠাতে ঘৰৰ সকলো মানুহে মোক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে মই বাৰু সঁচাই ভাল ছোৱালী নহয় নেকি অলকেশ দা সেইবোৰ তুমি কি কৈ আছা দুবৰী আনে তোমাক কি ভাবে মই নাজানো কিন্তু মোৰ দৃষ্টিত তুমি পৃথিৱীৰ আটাইতকৈ ভাল ছোৱালী এজনী আপুনি মই দুৱাৰখন খোলা থকা দেখি একেবাৰে ভিতৰলৈ সোমাই আহিলোঁ নিহাৰিকাৰ দেখোন গাটো বৰ বেয়া বুলি শুনিলোঁ ভাবিলোঁ খবৰ এটাকে লৈ যাওঁ বাইদেউহঁত ঘৰত কোনো নাই নেকি মাহঁত হস্পিটেললৈ গৈছে হয় নেকি তাৰমানে তুমি ঘৰত অকলে আছা হয় এখেত অলকেশ দা মোৰ দাদাৰ বন্ধু নমস্কাৰ তুমিও খবৰ ল'বলৈকে আহিলা চাগে হয় ৰ'বাচোন তোমালোকৰ বিয়াতো ঘৰৰ মানুহ নাহিলেই
এতিয়া মিতিৰ হলা চাগে। নাই, মিতিৰ হোৱাগৈ নাই। দাদাই এনেই খা খবৰ ল'বলৈ মাজে মাজে আহি থাকে। বুজিছো, মিতিৰ হোৱা নাই। এই দাদাৰ লগৰ ল'ৰাৰ কাৰণে খবৰ ল'বলৈ আহিছে। হওক দিয়া, এনেকুৱা আন্তৰিকতাটো লাগে। আহি থাকিবা মাজে মাজে খবৰ খাতি কৰিবলৈ। হয়, তই ঘৰলৈ গৈ অলপ ৰেষ্ট ল'গৈ। দুবৰীও অকলে আছে নহয়। তাই কিবা সৰু ছোৱালী নেকি? তাই সৰু ছোৱালী নহয় নহয় যে ঘৰত অকলে থাকিব নোৱাৰিব। পাৰিবতো থাকিব তাই। আৰু তই গুচি গ'লে ইয়াত যদি কিবা এটা হয়, তোমালোক আহিলা? তন্ময় ক'ত? কি হৈছে তাইৰ? নিহাৰিকাক ডক্টৰে ট্ৰিটমেণ্ট কৰি আছে। তন্ময়ো তাতে আছে। দুবৰী অহা নাই নেকি তোমালোকৰ লগত? তাই আহিবলৈ ওলাইছিলে। মইহে তাইক আহিবলৈ মানা কৰিলোঁ। পিছত আহিব দে তাই। অঁ, ঠিক আছে তেনেহ'লে। তোমালোকে তন্ময় ওচৰলৈকে যোৱা। ৰচোন, অপাৰেশ্যনটো হৈছে নে নাই? নিহাৰিকাৰ হঠাৎ কিবা প্ৰব্লেম হোৱাৰ বাবে অপাৰেশ্যনটো কৰিব পৰা নাই। সমস্যাটো চাইহে অপাৰেশ্যন কৰিব পাৰিব বোলে। তই ক'লৈ যাওঁ আকৌ? মই এপাক ঘৰৰ পৰা আহোঁ বুলি ভাবিছোঁ। যা যা, আমি থাকিমেই নহয়। তই ঘৰলৈ গৈ অলপ ৰেষ্ট ল'গৈ। দুবৰীও অকলে আছে নহয়। তাই কিবা সৰু ছোৱালী নেকি? তাই সৰু ছোৱালী নহয় নহয় যে ঘৰত অকলে থাকিব নোৱাৰিব। পাৰিবতো থাকিব তাই। আৰু তই গুচি গ'লে ইয়াত যদি কিবা এটা হয়, তন্ময়ক দেখিছই নহয়, কান্দি কান্দি অৱস্থাই নাই। নালাগে যাব। একো নহয়, যাওক দিয়া। কালিৰে পৰা সি তেনেকৈ আছে। অকণমান ফ্ৰেছ হৈ আহকগৈ সি। কিবা অসুবিধা হ'লে মই আছোঁ নহয়। মই দেৰি নকৰোঁ দিয়া, মই সোনকালে আহিম। তথাপিও কিবা প্ৰয়োজন হ'লে মোক এবাৰ ফোন কৰি দিবা। হ'ব যা। আহক। তুমি কি ভাবি এইবোৰ সিদ্ধান্ত ল'লা তুমিহে জানা। মানে মোৰ এনেকুৱা লাগিছে যেন তুমি তোমাৰ জীৱনৰ সিদ্ধান্ত লোৱাত বেছি লৰালৰি কৰিলা। মানুহ এজনৰ লগত গোটেই জীৱনটো থাকিম বুলি ভাবিলে মানুহজনক ভালদৰে জানি বুজি ল'ব লাগে। মই তুষাৰক ভালকৈ বুজিব পাৰিছোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু হঠাৎ দেখোন। সেইকাৰণেই কৈছোঁ, মানুহক খুব কম সময়ৰ ভিতৰতে বুজিব পাৰিছোঁ বুলি ভবাটোৱেই ভুল। এতিয়া মোৰ কথাই নোচোৱা কিয়? মই তোমাক লৈ যিবোৰ সপোন দেখিছিলোঁ, তুমি মোক লৈ সেই একেবোৰ সপোন দেখিছিলা বুলি মই ভাবিছিলোঁ। কিন্তু মই ভবা কথাবোৰ দেখোন মিছা প্ৰমাণিত হ'ল। মই আজিও ভাবি আচৰিত হওঁ, তুমি সঁচাকৈ মোৰ মনৰ কথাবোৰ বুজি নাপালানে? এতিয়া সেইবোৰ কথা নপতাই ভাল হ'ব নেকি? তুমি ঠিকেই কৈছা। এতিয়া এইবোৰ কথা পাতি একো লাভ নাই। যি হ'ব লগা আছিল হৈ গ'ল। কিন্তু তোমাৰ লগত ঘটি থকা ঘটনাবোৰৰ কথা শুনি মোৰ এটা কথাই মনলৈ আহিছে। কি কথা? তুমি মোৰ মনৰ কথাবোৰ বুজিবলৈ যত্ন নকৰিলা। মা দেউতাই বহুত আশাৰে তোমালৈ পচন্দ কৰা ল'ৰাজনৰ লগত তুমি বিয়াত নবহিলা। কাৰণ মই তুষাৰক ভাল পাওঁ। মই বুজিছোঁ, কিন্তু সকলোৰে অন্তৰত আঘাত দি তুমি যাৰ লগত সংসাৰ কৰিম বুলি গুচি আহিলা, তেওঁৰ লগত জানো তুমি সুখত থাকিব পাৰিছা? তুষাৰে মোক ভুল বুজিছে। মই তাৰ ভুল ভাঙিব লাগিব। সি বুজিব লাগিব মোৰ ভালপোৱাবোৰ। তাৰ বাবে মই যিখিনি ত্যাগ কৰিছোঁ, সেই ত্যাগৰ মূল্য সি মোক দিব লাগিব। তুষাৰ এটা ভাল ল'ৰা। তাক কথাবোৰ বুজাই ক'লে সি নিশ্চয় বুজিব। আৰু এটা কথা, আপুনি যদি এতিয়াও কিবা মনত ভাব লৈ মোৰ ওচৰলৈ আহিছে, তেনেহ'লে প্লিজ নালাগে আপুনি আহিব মোৰ খবৰ ল'বলৈ। দুবৰী, তুমি মোৰ কথাবোৰ শুনি আপুনি বেয়া পালেও মই জানো মই একো ভুল কোৱা নাই। মই এজনী ভাল পত্নী আৰু ভাল বোৱাৰী হৈ থাকিব বিচাৰোঁ। প্লিজ আপুনি মোক বেয়া নাপাব। মই তোমাক বেয়া পোৱাৰ প্ৰশ্নই নুঠে। তুমি ঠিকেই কৈছা, ভুল মোৰেই। পাৰা যদি মোক ক্ষমা কৰি দিবা।
এনেকুৱা কিয় কৰিছ আমাক কচোন নিহাৰিকা ঠিকে আছেতো ইছ কথাটো শুনি বৰ বেয়া লাগিছে দেই ইমান মৰম লগা ছোৱালীজনী হঠাতে কি হ'ল বাৰু খুৰী ক'ৰবাত গৈছিলে অঁ বোপাই হস্পিটেলৰ পৰা আহিলা নিহাৰিকাৰ অলপ চিৰিয়াছ বুলি শুনিছিলোঁ কথাটো সঁচানে সঁচাই চিৰিয়াছ অপাৰেশ্যন এটা হ'ব অলপ পিছত ইছ কথাটো শুনি বৰ বেয়া লাগিছে দেই ইমান মৰম লগা ছোৱালীজনী হঠাতে কি হ'ল বাৰু হয় দিয়ক মই তাকে খবৰটো শুনি তোমালোকৰ ঘৰলৈ গৈছিলোঁ কিনো হৈছে ভালকৈ জানিবলৈ মন গৈ আছিল বৰ মৰম লগা নহয় ছোৱালীজনী ৰাস্তাই পদূলিয়ে দেখিলেও যিহে মৰমত খুৰী বুলি মাতে কথাটো শুনি মনটো একেবাৰে বেয়া লাগি আছে বুজিছা পিছে ঘৰত মাহঁত নাই বোৱাৰীজনী অকলেহে আছে অঁ মাহঁত সকলো গৈছে কৈছে তাই বোৱাৰীৰ ককায়েকৰ লগৰ ল'ৰা এটা আহিছে নহয় সেইকাৰণে বেছি দেৰি নকৰিলোঁ থিয় থিয় খবৰটো লৈ গুচি আহিলোঁ বাৰু তুমি ফাগৰে যোগে আহিছা নহয় ঘৰলৈ যোৱা ময়ো গৈ থাকোঁ বাইদেউহঁত আহিলে বাৰু পাছত এপাক আহিম আহিব ককায়েকৰ লগৰ ল'ৰা মানে নিশ্চয় অলকেছে হ'ব ঘৰত কোনো নথকা সময়ত সি আহিল কিয় মোক কথাখিনি ক'বলৈ বাৰু দুবুৰীৰ অকণো বেয়া নালাগিলনে ভগৱানে ছোৱালীজনী আৰু সন্তানটিক ভালে ৰাখিলেই হয় আৰু ৰ'বাচোন ভগৱান ইমান নিৰ্দয় নহয় নিৰ্দয় নহ'লেনো ছোৱালীজনীক ইমান কষ্ট দিয়েনে এপাক গৈ ওচৰ পৰা তাইক চাবলৈও নিদিলে নহয় মনটো কিবা খেলি মেলি লাগি আছে অকণমান ধৈৰ্য ধৰাচোন অপাৰেশ্যনটো হৈ যোৱাৰ পিছত চাবগৈ পাৰিবা তন্ময় কি হ'ল তোৰ তই এনেকৈ কান্দিছ কিয় তন্ময় কি তন্ময় তই এনেকুৱা কিয় কৰিছ আমাক কচোন নিহাৰিকা ঠিকে আছেতো একো ঠিক নাই দেউতা সকলো শেষ হৈ গ'ল কি কৈছ তন্ময় আমাৰ সন্তানটো ইতিমধ্যে মৃত্যু হৈছে আৰু নিহাৰিকাৰ কণ্ডিশ্যন একেবাৰে বেয়া কি কৈছে ডাক্তৰ তাই জীয়াই থাকিব নাই একো ক'ব পৰা নাই ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে